আজি মই বহুত ধুনীয়া টপিক এটাৰ ওপৰত ক'ব বিচাৰিছোঁ আৰু সেই টপিকটো হৈছে ফৰগিভনেছ। আমি সদায় সৰুৰ পৰাই শুনি আহোঁ ন, ক্ষমা কৰি দিব লাগে, বেছি সময় ধৰি ৰাখিব নালাগে। কিন্তু আজি আমি সেইটো জানো আহক, আমি কিয় ধৰি ৰাখিব নালাগে, আমি কিয় ক্ষমা কৰি দিব লাগে সোনকালে। আমাৰ এটা ভুল ধাৰণা আছে কি আমি ক্ষমা বেলেগ এজনক কৰোঁ, কিন্তু একচুৱেলি ক্ষমাটো আমি বেলেগ এজনকো যদি কৰোঁ, কিন্তু সেইটো আমাৰ কাৰণে ভাল হয়। কাৰণ ভাবকচোন, যেতিয়া আমি কোনোবা এজন ব্যক্তিক ক্ষমা নকৰোঁ, তেখেতে কৰা ভুলটো আমাৰ মাইণ্ডত কিমান বাৰ আহি থাকে, আৰু আহোঁতে আহোঁতে কি হয়, আমি নেগেটিভ হৈ যাওঁ। আমাৰ যদি খং উঠি আছিলে সেইজন মানুহৰ ওপৰত, চেম খং আমি বাৰে বাৰে ফিল কৰোঁ, আৰু সেইটোৱে আমাৰ যিটো এনাৰ্জি লেভেল আছে সেইটো ডাউন কৰি দিয়ে। ইনষ্টেড অফ দেট আমি যদি সেইজন মানুহক ফৰগিভ কৰি দিব পাৰোঁ, তেতিয়াহ'লে কি কৰি আছো আমি? তেতিয়াহ'লে আমি আমাৰ যিটো এনাৰ্জি হয় সেইটো আমি হাই কৰিব পাৰিম। কাৰণ আমি সেই আগৰ বস্তুবিলাক আমি বাৰে বাৰে ভাবি নাথাকিম ন। সেইজন মানুহক আমি ফৰগিভ কৰি দিয়াৰ পিছত তেখেতে সকলে কৰা ভুলটো আমি আকৌ এবাৰ আমি মনত ভাবি পেলাই আকৌ আমি সেইটো জোনত গুচি নাযাম ন, যিটোৱে আমাক নেগেটিভ কৰি দিয়ে, আমাৰ এনাৰ্জি ল' কৰি দিয়ে। তো সেইকাৰণে আমি আমাৰ নিজৰ ভালৰ কাৰণে বেলেগ এজনক ফৰগিভ কৰিব লাগে। আৰু লগতে এইটোও মনত ৰখা দৰকাৰ কি ফৰগিভ কৰি যাতে আকৌ আমি একেই চিটুৱেশ্যনতে নকৰোঁ, তাৰ কাৰণে আমি এটা হেল্ডি বাউণ্ডাৰী ছেট কৰিব লাগে। আমি যেতিয়া হেল্ডি বাউণ্ডাৰী ছেট কৰিম, আমি যেতিয়া আগতে ভাবি ল'ম এইজন মানুহে আমাক এনেকুৱা কৰি থৈছে, তো আমি এনেকুৱা ধৰণে ডিল কৰিব লাগে। তো তেতিয়া আমি তেনেকে এটা যদি বাউণ্ডাৰী ৰাখি পেলাই আমি সেইজন মানুহৰ লগত যদি কানেক্ট কৰোঁ, আমি কথা পাতিলেও যদি সেইটো বাউণ্ডাৰীৰ ভিতৰত থাকি পেলাই কথা পাতোঁ, তেতিয়াহ'লে আমি আকৌ চেম ভুল নকৰোঁ। আৰু আমি ফৰগিভ কৰি পেলাই আমি নিজকে এটা পেইনৰ পৰা আমি আঁতৰাই দিম। আৰু যেতিয়া আমি নিজকে সেইটো বস্তুৰ পৰা আঁতৰাই দিম, তেতিয়াহে আমি নিজক আমাৰ লাইফত পজিটিভ এনাৰ্জি আহি পেলাই এটা স্পেচ আহিব ন। তো সেইকাৰণে সদায় পজিটিভ এজন মানুহক ফৰগিভ কৰি পেলাই আমাৰ নিজৰ লাইফত পজিটিভিটি অনাটো বহুত দৰকাৰ। তেতিয়া আমি আমাৰ লাইফটো আমি বেলেগ ধৰণে চাব পাৰিম, আৰু সেইটোৱে আমাক হেল্প কৰিব পজিটিভ হৈ থকা আৰু আমাৰ এনাৰ্জি লেভেল হাই ৰখা। থেংক ইউ so much.